উঠরে পাহিত ধানি হাহিত নোহোৱা হ'ব বেদনা যে। বিশালৰ মাতৃয়ে কিয় কান্দি কান্দি ক'লে বিশালৰ কথা? বিশালৰ মাতৃয়ে আগতেই জানিছিল নেকি পুত্ৰৰ এনে দুৰ্দশাৰ কথা? বিশালৰ মাতৃয়ে কিয় কান্দি কান্দি ক'লে বিশালৰ কথা? বিশালৰ মাতৃয়ে এনেকৈ জানিছিল নেকি? বিশালৰ মাতৃয়ে আগতেই জানিছিল নেকি বিশালৰ এনেকুৱা দুৰ্দশা হ'ব বুলি? কিয় চুমি বৰাৰ ওপৰত ইমান খং বিশালৰ মাতৃ? বিশাল ফুকন এটা 22 বছৰীয়া কম বয়সীয়া 22 বছৰীয়া যুৱক, যাৰ পঢ়া শুনাৰ লগতে সংগীত জগতৰ লগতো আছিল তেওঁ অগাধ প্ৰতিভা। কিন্তু ইমানভাৰ প্ৰতিভা থকাৰ পিছতো বিশালে বাছি লৈছিল অন্য এক পথ, যাৰ বাবে তেওঁৰ সৰ্বতে চৰ্চিত এটা নাম বিশাল ফুকন। কিন্তু ইমানবোৰ প্ৰতিভা থকাৰ পিছতো বিশালৰ মাতৃয়ে আজি কান্দোনত ভাগি পৰিছে। প্ৰতিভাৱান পুত্ৰক দেখি তেওঁৰ মাতৃয়ে মৰহি যোৱা দেখি তেওঁৰ মাতৃয়ে হুকহুকাই কান্দিছে। বিশালৰ মাতৃয়ে কৈছে চুমি বৰাই তেওঁৰ জীৱনলৈ নহা হলে বিশালৰ ফুকনৰ এনেকুৱা দুৰ্দশা নহলেহেঁতেন। অৱশেষত চুমি বৰাক লৈ ডাঙৰ মন্তব্য কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে। ক'লে ভাল কাম কৰা নাই, পলাই ফুৰিনো ক'ত যাব। ৰাজ্যত সংঘটিত হৈ থকা ট্ৰেডিং কাণ্ডক লৈ কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য। পলাতক চুমি বৰাৰ সন্দৰ্ভতো কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে এটা ডাঙৰ মন্তব্য। পলাতক চুমি বৰাৰ সন্দৰ্ভতো কণ্ঠশিল্পী জুবিন গাৰ্গে কৰিলে ডাঙৰ মন্তব্য। জুবিন গাৰ্গে কৈছে মোৰো এখন চৰকাৰ আছে, কি হৈ আছে মই গম পাওঁ। মই ৩-৪ মাহৰ আগতে গম পাইছিলোঁ যে এনেকুৱা কিবা এটা যেন হ'ব। অৱশেষত সেইটোৱে হ'ল ডাঙৰ স্কেম কৰিছে। নাপায় এনেকুৱা কৰিব কাম, দুখীয়াৰ ধন এনেকৈ ল'ব নাপায়। জুবিনে কয় এনেকুৱা স্কেম কৰাসকলে উচিত শাস্তি পাব লাগে। পলাতক চুমি বৰা আৰু তাৰ্কিক বৰাৰ সন্দৰ্ভত জুবিনে কয় কোনোবাই ক্ৰাইম কৰি পলাই ফুৰি কি লাভ? পলাই ফুৰা মানে নিজৰ অপৰাধ স্বীকাৰ কৰি লোৱা। গতিকে যিসকলে পলাই ফুৰিছে একো ভাল কাম কৰা নাই। গতিকে জুবিন গাৰ্গে কৈছে পলাই ফুৰিনো ক'ত যাব, আকৌ আহি এইখন অসমতে পাব লাগিব। গতিকে পলাই ফুৰি একো লাভ নাই, গতিকে ঘূৰি আহি আত্মসমৰ্পণ কৰিব লাগে। পলাই ফুৰিনো কি লাভ, গতিকে ঘূৰি আহি অসমত তেওঁলোক আত্মসমৰ্পণ কৰিব লাগে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।